চেনিৰাম মালাং অভিযোগ কৰিছে আৰু আপুনি কৈছে যে কিছুমান আচলতে সংগঠন যিবোৰ আচলতে প্ৰকৃততে সংগঠন নহয় তেওঁলোকে এনেকুৱা অভিযোগ কৰি আছে অধ্যক্ষ এনেকুৱা হৈছে নেকি একাংশ সংগঠনৰ নামত দালালৰ সৃষ্টি হৈছে এনেধৰণৰ কিবা অভিযোগ দিব বিচাৰিব মই এতিয়া একো নকওঁ কথাখিনি মই কৈ যাওঁতে নিশ্চয় বুজি পাইছে সংগঠন চলোৱা নামত সংগঠন এটা চলালেই নহয় জনগোষ্ঠীয় মানুহখিনিৰ প্ৰতি থকা দায়বদ্ধতা ইছ্যু ভিত্তিত কেনেকৈ আগবাঢ়িব লাগিব এই ধাৰণাটো নোহোৱা সংগঠনৰ নেতাকটো আমি কমেই কাৰণ 1989 চনত আমি সংগঠন গঠন কৰিছিলোঁ মূল আহ্বায়ক হিচাপে মই আছিলোঁ নগাঁও ট্ৰাইবেল ৰেষ্ট হাউচত প্ৰতিষ্ঠাপক সভাপতি মদন বৰদলৈ ডাঙৰীয়া প্ৰতিষ্ঠাপক ছেক্ৰেটাৰী হেমন্ত দেৱী ডাঙৰীয়া প্ৰতিষ্ঠাপক আহ্বায়ক গোটেই নগাঁও মৰিগাঁও গোটেই মানে কাৰ্বি আংলঙৰ গোটেই আমাৰ যিখিনি মানে জনা শুনা লোৱা জনগোষ্ঠী মানে ছাত্ৰ সেই ছাত্ৰ নেতাখিনিক আমি আমন্ত্ৰণ কৰি আনি নগাঁও জনজাতি জীৱনী চোৱাত 1989 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে লোৱা ছাত্ৰ সন্থা আমি গঠন কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই আমি নিৰবিচ্ছিন্নভাৱে সংগ্ৰামৰ লগত জড়িত হৈছিলোঁ সংগঠন হিচাপে মই পৰিচালনা কৰিছিলোঁ আপোনালোকে নিশ্চয় জানে এই ইয়াত যে সংগঠন পৰিচালনাৰ ক্ষেত্ৰত সেই সময়ত যে কোনো সোঁত নাছিলে কেনেধৰণৰ সংগ্ৰাম চলিছিল বৰ্তমান সময়ত আপোনালোকে সেইটো দেখিবলৈ পাইছিল গতিকে সেইখিনি কথা মই নকওঁ কাৰণ আমি সংগ্ৰামত জড়িত হৈ থকা মানুহ হিচাপে সংগঠন জন্ম দিয়া মানুহ হিচাপে আমি তেতিয়াৰ পৰাই কিন্তু ৰাইজৰ লগত আছিলোঁ ৰাইজৰ লগত এতিয়াও আছোঁ আজি মদন বৰদলৈ ডাঙৰীয়া অধ্যক্ষ হিচাপে ইয়াতে কাৰ্যনিৰ্বাহ কৰি আছে মদন বৰদলৈ ডাঙৰীয়া প্ৰতিষ্ঠাপক সভাপতি মই সৌভাগ্যৱান এটাই অনুভৱ কৰোঁ ইয়াতে সংগঠন কৰা লোকসকলক লৈ দলগতভাৱে আমি কাউন্সিলখন গঠন কৰিছোঁ বেলেগ কথা কিন্তু সংগঠনৰ লগত জড়িত থকা ব্যক্তিসকলক লগত লৈ যে মই কাউন্সিলখন সুচাৰুৰূপে পৰিচালনা কৰিব বিচাৰিছোঁ সেইকাৰণে হয়তো কাউন্সিলখন এটা সুন্দৰভাৱে গতিত আগবাঢ়ি গৈ আছিলে প্ৰণৱজ্যোতি মছং আপোনালোকে ভালকৈ জানে খগেন চন্দ্ৰ বৰদলৈ ভালকৈ জানে আজি অংকু আদি কৰি আমাৰ বিনয় কোঁৱৰ আমাৰ পৱন মান্তাকে আদি কৰি এইবিলাকতো আমি গোটেইখিনি একেলগে সংগ্ৰাম কৰা মানুহ সংগ্ৰামৰ লগত জড়িত থকা মানুহখিনিয়ে